মানুহ বিহুৰ দিনা আমাৰ মাৰ ঘৰত মই এনেদৰে অকণমান নাচিলোঁ বিহু। মই মানে ভিডিঅ' কৰি থাকোঁতে গ'ল, মাজে সময়ে নাচিছোঁ, কিন্তু মোৰ ভিডিঅ' কৰোঁতে মানুহ বেলেগ নথকাৰ কাৰণে মই নিজে নচাটো দেখুৱাবই নোৱাৰিলোঁ, কিয়নো সকলোৱে নাচিবলৈ মন কৰিছে। সেইবাবে কোনেও মানে ভিডিঅ' ধৰিবলৈ ধৈৰ্যই নাই, সকলোৱে নাচিব মন গৈছে। সেইটো কাৰণে মই বেছিকৈ নেনাচিলোঁ, সিহঁতে নাচি আছে। তাৰপিছতে মই ভিডিঅ' কৰিলোঁ, মোৰ ছোৱালীজনীও নাচিছে আৰু এনেদৰেই মাৰ ঘৰত ফূৰ্তি কৰিলোঁ। আৰু এইবোৰ উপভোগ কৰিবৰ কাৰণেই মা ঘৰলৈ যাবলৈ মন যায়। আমি প্ৰতি বছৰে যাওঁ। মইতো এনেও মা ঘৰ এৰিব নোৱাৰোৱেই, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাও মানে বিহু হ'লে, যিকোনো এটা উৎসৱ হ'লেই থাকিব নোৱাৰে, কেৱল কৈ থাকিব মামা ঘৰ যাওঁ, মামা ঘৰ যাওঁ, কাৰণ এই ফূৰ্তিবোৰ সিহঁতে পায় যে। আৰু এতিয়াতো মই নিজৰ ঘৰততো ইমান এনেদৰে থাকিবলৈ নোৱাৰোঁ, কাৰণ কামত ব্যস্ততা হৈ থাকিব লগা হয়। তাত আকৌ মা ঘৰ যেতিয়া মোৰ ফ্ৰী হৈ থাকে, সেইবাবে ফূৰ্তিটো অলপ বেছি হয়, নহয়নে? সেইকাৰণে মানে তাত বেছি আমি ফূৰ্তি কৰোঁ। যি কি নহওক, এতিয়ালৈ বাই, আকৌ দেখুৱাম।